নমস্কাৰ মই প্ৰণীতা চুটিয়া লৈছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ মুছলমানৰ নিকাহক লৈ এটা এই মুহূৰ্তত ডাঙৰ খবৰ আমি লাভ কৰিছো সকলোৱে হয়তো ভাবি আছে যে কাজী অবিহনে নিকাহ হ'ব নেকি এতিয়া হয় কাজীৰ ক্ষমতা কমিব এতিয়াৰ পৰা কাৰণ কাজী এতিয়াৰ পৰা নিকাহ পঞ্জীয়ন কৰিব নোৱাৰিব অৱশ্যে নিকাহখন সম্পন্ন কৰাত যেটো তেওঁলোকৰ ধৰ্মীয় বিধি থাকিব সেই বিধিবোৰ চলি থাকিব কিন্তু এতিয়াৰ পৰা মুছলমানৰ বিবাহ বা মুছলমানৰ বিবাহ বিচ্ছেদ সকলোবোৰৰ ক্ষেত্ৰত ৰেজিষ্ট্ৰেচন হ'ব অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে এই ক্ষেত্ৰত বিধেয়ক উত্থাপন কৰা হৈছে বিধানসভাৰ মজিয়াত শেহতীয়া খবৰ আমি লাভ কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে মুছলমান বিবাহক লৈ ডাঙৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে অসম চৰকাৰে শেহতীয়া এটা বিগ আপডেট এই মুহূৰ্তত আমি জনাব বিচাৰিছো নিকাহ সম্পন্ন কৰাৰ ক্ষেত্ৰত এটা কাজীৰ যি ক্ষমতা সেই ক্ষমতা কমিবলৈ গৈ আছে এতিয়াৰ পৰা কাজীয়ে কোনো বিবাহ পঞ্জীয়ন কৰিব নোৱাৰিব ৰেজিষ্ট্ৰেচনৰ ক্ষেত্ৰত কাজীৰ এতিয়া কোনো প্ৰয়োজন নহব বিবাহ আৰু বিচ্ছেদত এতিয়া কাজীৰ প্ৰয়োজন নাই শেহতীয়া এটা বিগ আপডেট এই মুহূৰ্তত আমি জনাই আছো চৰকাৰীভাৱে উপপঞ্জীয়কৰ কাৰ্যালয়ত পঞ্জীয়ন কৰিব লাগিব মুছলমানৰ বিয়া নিকাহ এখন সম্পন্ন হোৱাৰ পাছত এতিয়া পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ'ব কাজীৰ দোকান বন্ধ সমাপ্ত হ'ব কাজীৰ ক্ষমতা কাৰণ কাজীয়ে পূৰ্বতে যেনে ধৰণে নিকাহৰ ৰেজিষ্ট্ৰেচন কৰিছিল সেই ৰেজিষ্ট্ৰেচন এতিয়া নহয় আসাম মুছলিম মেৰেজ ডিভোৰ্স ৰেজিষ্ট্ৰেচন বিল 2024 বিধানসভাত আজি উত্থাপন হৈছে মুছলমানসকলৰ বিবাহ সন্দৰ্ভত অসম চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়াৰ জৰিয়তে মুছলমানৰ বিবাহৰ ক্ষেত্ৰত এতিয়া চৰকাৰে ল'ব ডাঙৰ পদক্ষেপ মুছলমান সম্প্ৰদায়ৰ বিবাহ আৰু বিবাহ বিচ্ছেদৰ চৰকাৰী পঞ্জীয়ন এতিয়াৰ পৰা বাধ্যতামূলক হ'ব অৰ্থাৎ তেওঁলোকে নিকাহ এখন কৰাৰ পাছত ৰেজিষ্ট্ৰেচন কৰিব লাগিব মাষ্ট মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধেয়ক 2024ক ইতিমধ্যে কেবিনেটে অনুমোদন যোগাইছে আৰু এতিয়া মুছলমানসকলৰ আইনীভাৱে বিবাহ হ'ব বাধ্যতামূলক তেওঁলোকে আইনী বিবাহ কৰিবই লাগিব অৰ্থাৎ তেওঁলোকে চৰকাৰীভাৱে ৰেজিষ্ট্ৰেচন তেওঁলোকৰ থাকিব লাগিব এই বিয়াত আগতে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন কাজীৰ জৰিয়তে কৰা হৈছিল কিন্তু এতিয়াৰ পৰা কাজীৰ কোনো প্ৰয়োজন নাই এই ক্ষেত্ৰত এই বিধেয়ক গৃহীত হ'লে মুছলমান বিবাহ পঞ্জীয়ন কাজীৰ জৰিয়তে নহব সেই কথা স্পষ্ট 18 বছৰৰ তলৰ কিশোৰীৰ বিবাহ পঞ্জীয়ন কিন্তু নহব অৰ্থাৎ তেওঁলোকে যদি কাজীৰ জৰিয়তে নিকাহ এখন কৰায়ও 18 বছৰৰ তলৰ যদি কইনা হয় তেনেহলে সেইখন বিবাহ ৰেজিষ্ট্ৰেচন নহব আৰু পঞ্জীয়ন কৰ্তৃপক্ষ হ'ব অসম চৰকাৰৰ উপপঞ্জীয়কৰ জৰিয়তে ৰেজিষ্ট্ৰেচন কৰাটো এতিয়া বাধ্যতামূলক মুছলমানৰ নিকাহক লৈ মুহূৰ্তত এটা ডাঙৰ সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিছে এতিয়াৰ পৰা নিকাহ তেওঁলোকৰ ধৰ্মীয় ৰীতি-নীতিৰে কৰিব ঠিকেই কিন্তু মুছলমানৰ বিবাহ পঞ্জীয়ন কৰাটো এতিয়া বাধ্যতামূলক আৰু মুছলমানৰ বিবাহ পঞ্জীয়ন এতিয়াৰ পৰা চৰকাৰে কৰিব মুছলমানৰ বিবাহৰ ক্ষেত্ৰত এতিয়া কাজীৰ কোনো প্ৰয়োজন নাই কাজীয়ে কেৱল ধৰ্মীয় ৰীতি-নীতিৰ জৰিয়তে যিটো নিকাহখন পাঠ কৰাব লাগে কুবুলখে বুলি ক'ব লাগে সেইখিনি কাম কাজীয়ে কৰিব ঠিকেই কিন্তু মুছলমান বিবাহ পঞ্জীয়নৰ ক্ষেত্ৰত এতিয়া কাজীৰ কোনো প্ৰয়োজন নাই মুছলমানৰ বিয়াই হওক মুছলমানৰ বিবাহ বিচ্ছেদে হওক এই ক্ষেত্ৰত ৰেজিষ্ট্ৰেচনৰ কামটো কাজীৰ এতিয়া নাথাকিব এই ক্ষেত্ৰত কাজীৰ দোকান বন্ধ হৈছে বুলি আমি ক'ব পাৰোঁ মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ক 2000 বিধেয়কক ইতিমধ্যে দিয়া হৈছে অনুমোদন কেবিনেটৰ জৰিয়তে কাজী এতিয়া আৰু নাই মুছলমানসকলৰ বাবে এতিয়া বাধ্যতামূলক হ'ব বিবাহ পঞ্জীয়ন আগতে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন কাজীৰ জৰিয়তে কৰোৱা হৈছিল কিন্তু এই বিধেয়ক গৃহীত হোৱাৰ লগে লগে মুছলমান বিবাহ পঞ্জীয়ন কাজীৰ জৰিয়তে নহয় চৰকাৰৰ জৰিয়তে হ'ব আনকি 18 বছৰৰ তলৰ কিশোৰীৰ যদি কেনেবাকৈ বিবাহ কৰে তেনেহলে পঞ্জীয়ন নকৰাই চৰকাৰে আৰু পঞ্জীয়ন কৰ্তৃপক্ষ অসম চৰকাৰৰ উপপঞ্জীয়ক মুছলমান বিবাহক লৈ এই ডাঙৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে অসম চৰকাৰে কেবিনেটত ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে আৰু আজি বিধেয়ক উত্থাপন কৰা হৈছে বিধানসভাৰ মজিয়াত কাজী অবিহনে বিবাহ এখন হ'ব আৰু মুছলমান বিবাহ পঞ্জীয়ন এতিয়াৰ পৰা চৰকাৰে কৰিব বিবাহ পঞ্জীয়ন বাধ্যতামূলক কাজীৰ দোকান বন্ধ সমাপ্ত হ'ব কাজীৰ ক্ষমতা শেহতীয়া বিগ আপডেট আমি জনাই আছো এই মুহূৰ্তত বিধানসভাত উত্থাপন হ'ল আসাম মুছলিম মেৰেজ ডিভোৰ্স ৰেজিষ্ট্ৰেচন বিল 2024 মুছলমানসকলৰ বিবাহ সন্দৰ্ভত অসম চৰকাৰে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে মুছলমান সম্প্ৰদায়ৰ বিবাহ আৰু বিবাহ বিচ্ছেদৰ চৰকাৰী পঞ্জীয়ন বাধ্যতামূলক হ'ব ইয়াৰ জৰিয়তে মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ক বিধেয়ক 2024ক অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে এতিয়াৰ পৰা কাজীৰ আৰু প্ৰয়োজন নাই আইনীভাৱে বিবাহ এতিয়াৰ পৰা বাধ্যতামূলক হ'ব আগতে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন কাজীৰ জৰিয়তে কৰোৱা হৈছিল কিন্তু এতিয়াৰ পৰা কাজীৰ জৰিয়তে পঞ্জীয়ন নহয় পঞ্জীয়ন কৰিব চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত কি মন্তব্য কৰিছিল আমি শুনাব বিচাৰিম Instead of Kaji, it will be the sub-register. The Kaji biya register no kore, it will be registered by the sub-register. Amar jeta sorkari bikhoyai ei biya khon register koribo. Kintu biya সম্পন্ন কৰাৰ যেটো অধিকাৰ সকলো ধৰ্মৰে আছে বিয়া যেনেকে হিন্দুত বামুণে বিয়া পাতে শংকৰ সংঘত তেওঁলোকৰ নিয়মত বিয়া হয় ইছলামৰো বিয়া পতাৰ যেটো বিধিটোত এই আইনখনত কোনো নতুন ব্যৱস্থা নাই যেটো যি ধৰণে ইছলাম লোকসকলে নিজৰ বিবাহ সম্পন্ন কৰে ইমাম সকলৰ উপস্থিতিত বা যি ধৰণে কৰে তেনেকৈ কৰিব
অনলি ৰেষ্ট্ৰিকশ্যন ইজ অন ৰেজিষ্ট্ৰেশ্যন আগত ৰেজিষ্ট্ৰেশ্যনটো কাজিয়ে কৰিছিল এতিয়া ৰেজিষ্ট্ৰেশ্যনটো সাব ৰেজিষ্টাৰে কৰিব আৰু আগতে মাইনৰৰো বিয়া ৰেজিষ্টাৰ হৈছিল এতিয়া মাইনৰ ছোৱালীৰ বিয়া ৰেজিষ্টাৰ হ'ব নোৱাৰে গতিকে এই এটা আমাৰ ইম্পৰ্টেণ্ট সিদ্ধান্ত এটা আজি অনা হৈছে ইনষ্টেড অফ কাজি ইট উইল বি দ্য সাব ৰেজিষ্টাৰ যে কাজিয়ে বিয়া ৰেজিষ্টাৰ নকৰে ইট উইল বি ৰেজিষ্টাৰ্ড বাই দ্য সাব ৰেজিষ্টাৰ আমাৰ যেটা সরকারি বিষয়াই এই বিয়াখন রেজিস্টার করিব কিন্তু বিয়া সম্পন্ন করার যেটো অধিকার সকলো ধর্মরে আছে বিয়া যেনেকে হিন্দুত বামুণে বিয়া পাতে শংকৰ সংঘত তেওঁলোকৰ নিয়মত বিয়া হয় ইছলামৰো বিয়া পতাৰ যেটো বিধিটোত এই আইনখনত কোনো নতুন ব্যৱস্থা আনা নাই যেটো যি ধৰণে ইছলাম লোকসকলে নিজৰ বিবাহ সম্পন্ন কৰে ইমাম সকলৰ উপস্থিতিত বা যি ধৰণে কৰে তেনেকে কৰিব অনলি ৰেষ্ট্ৰিকশ্যন ইজ অন ৰেজিষ্ট্ৰেশ্যন আগত ৰেজিষ্ট্ৰেশ্যনটো কাজিয়ে কৰিছিল এতিয়া ৰেজিষ্ট্ৰেশ্যনটো সাব ৰেজিষ্টাৰে কৰিব আৰু আগতে মাইনৰৰো বিয়া ৰেজিষ্টাৰ হৈছিল এতিয়া মাইনৰ ছোৱালীৰ বিয়া ৰেজিষ্টাৰ হ'ব নোৱাৰে গতিকে এই এটা আমাৰ ইম্পৰ্টেণ্ট সিদ্ধান্ত এটা আজি অনা হৈছে ইনষ্টেড অফ কাজি ইট উইল বি দ্য সাব ৰেজিষ্টাৰ যে কাজিয়ে বিয়া ৰেজিষ্টাৰ নকৰে ইট উইল বি ৰেজিষ্টাৰ্ড বাই দ্য সাব ৰেজিষ্টাৰ আমাৰ যেটা সরকারি বিষয়াই এই বিয়াখন ৰেজিষ্টাৰ কৰিব কিন্তু বিয়া সম্পন্ন কৰাৰ যেটো অধিকাৰ সকলো ধৰ্মৰে আছে বিয়া যেনেকে হিন্দুত বামুণে বিয়া পাতে শংকৰ সংঘত তেওঁলোকৰ নিয়মত বিয়া হয় ইছলামৰো বিয়া পতাৰ যেটো বিধিটোত এই আইনখনত কোনো নতুন ব্যৱস্থা আনা নাই যেটো যি ধৰণে ইছলাম লোকসকলে নিজৰ বিবাহ সম্পন্ন কৰে ইমাম সকলৰ উপস্থিতিত বা যি ধৰণে কৰে তেনেকে কৰিব অনলি ৰেষ্ট্ৰিকশ্যন ইজ অন ৰেজিষ্ট্ৰেশ্যন আগত ৰেজিষ্ট্ৰেশ্যনটো কাজিয়ে কৰিছিল এতিয়া ৰেজিষ্ট্ৰেশ্যনটো সাব ৰেজিষ্টাৰে কৰিব আৰু আগতে মাইনৰৰো বিয়া ৰেজিষ্টাৰ হৈছিল এতিয়া মাইনৰ ছোৱালীৰ বিয়া ৰেজিষ্টাৰ হ'ব নোৱাৰে গতিকে এই এটা আমাৰ ইম্পৰ্টেণ্ট সিদ্ধান্ত এটা আজি অনা হৈছে ইনষ্টেড অফ